হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক। সকলোকে স্বাগতম জনাইছোঁ। মই আকৌ এটি ভাল খবৰলৈ আপোনালোকৰ সন্মুখলৈ উপস্থিত হৈছোঁ। আপোনালোকে বাৰু আছাম স্পেচিয়েল টেট 2026 এপ্লাই কৰিলে নেকি? আৰু আপোনালোকে যদি আছাম টেটত এতিয়ালৈকে এপ্লাই কৰা নাই, আপোনালোকে এপ্লাই কৰিব পাৰে। 7 জানুৱাৰী 2026 পৰা 7 ফেব্ৰুৱাৰী 2026লৈকে আবেদনৰ সময়সীমা ধৰি দিয়া হৈছে। ইয়াত দুটা মাধ্যমত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত LP আৰু UP টেট, এই দুটা মাধ্যমত আপোনালোকে এপ্লাই কৰিব পাৰিব। মানে আপোনালোকৰ পেপাৰ 1 লোৱাৰ প্ৰাইমাৰী আৰু পেপাৰ 2 আপাৰ প্ৰাইমাৰী। আপোনালোকৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব আপোনালোকৰ লোৱাৰ প্ৰাইমাৰীৰ বাবে ছিনিয়ৰ ছেকেণ্ডাৰী আৰু এটলিষ্ট 50% 2 years DLED আৰু নাইবা গ্ৰেজুৱেশ্যন আৰু ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন। আৰু আপাৰ প্ৰাইমাৰীৰ কাৰণে আপোনালোকৰ লাগিব গ্ৰেজুৱেশ্যন এণ্ড 2 year ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন, এটলিষ্ট 50% মাৰ্কছ ইন গ্ৰেজুৱেশ্যন এণ্ড সম্পূৰ্ণ তথ্যসমূহ ক'বলৈ হ'লে ভিডিঅ'টি বহুত দীঘল হৈ যাব। সেয়েহে মই মোৰ কেপশ্যন বক্সত সম্পূৰ্ণ ডিটেইলছখিনি মই দি দিছোঁ, তাত চাই আপোনালোকে চাব পাৰিব। আহক বাৰু এপ্লাই কৰাৰ কাৰণে আগবাঢ়ো আৰু এনেকুৱা ধৰণৰ মই ভাল খবৰ লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।